মাছটো हेलो गाइस नमस्कार अस्सलाम वालेकुम एंड वेलकम बैक टू माय यूट्यूब चैनल। तो बहुत दिन हल भिडिओ দিব পৰা নাই বাকি আজি এমাহ মানে হল চাগে ভিডিও দিব পৰা নাই বাকি হেকনে ভাবিলা যে এটা সৰু সৰু ভিডিও বনাই দিও। তো আজি মোৰ লগৰ এজন মানে কি সাজিদ আপোনালোকে চাগে চিনি পাব আগৰ ভিডিওটো দেখা পাইছে বাকি তাৰ এটা ডাঙৰ পুখুৰী আছে। তো পুখুৰীটো আপোনালোকে চিনি পাব যদি আপোনালোকে মোৰ আগৰ পৰা ভিডিও আছে। তো সেই পুখুৰীটোত মানে কি মাছ মাৰিব কাৰণ সেই পুখুৰীটো পানীখিনি কমি গৈছে প্ৰায় পানী নোহোৱা হৈ গৈছে। তো সেইকাৰণে মাছ মাৰিব। তো তাৰ পুখুৰীত মানে কি এটা ডাঙৰ ডাঙৰ মাছ আছে। তো মই ভাবিলো যেহেতু মাছ মাৰিব এটা সৰু সৰু ভিডিও বনাই দিও। তো সেইকাৰণে তাৰ এতিয়া পুখুৰীলৈকে যাম। তো কি মাছ তোলে আৰু কিমান ডাঙৰ মাছ তোলে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক যা আৰু লগতে মাছটো মানে কি মই মাছ নামাৰো সাজিতে মাৰিব আৰু এজন লগৰ আছে। তো সেই দুজনে মাৰিব বাকি মই জাষ্ট খালি ভিডিও বনাম আৰু আমাকো মানে অলপ মাছ লাগে। তো সেইকাৰণে মাছটো লৈ আহো। তো বলক তো মাছ মাৰা আৰম্ভ হৈছে আৰু আপোনালোকে চাওক এইবিলাক মাছ ধৰিছে অলৰেডি। তো মোৰ অলপমান অহাত দেৰি হ'ল বাকি যি নহয় এতিয়া আপোনালোকক গোটেইখিনি দেখুৱাম। চাই পেলাই চাওক ভাই আৰু আপোনালোকে চাওক এইটো মাছ চাওক। তো এইটো সিলভাৰ কাপটো অলপ আগতে তুলিছিল। তো ভিডিও কৰা নহ'ল বাকি এইটোৰ ৱেটটো জোখা গ'ল। এইটো 2 কিলো ওজনৰ। তো মাছখিনি তুলি আনি কি ইয়াত পানীত থোৱা হৈছে এইখিনি চাওক আপোনালোকে ইয়াত থৈ দিয়া আছে যাতে মাছখিনি বেয়া নহয়। বাকি ইয়াৰ পৰা আকৌ বিক্ৰী কৰা যাই থাকিব। তো আৰু বহুত মাছ আছে। তো বহুত মাছ তুলিব বাকি আছে এতিয়া আৰম্ভই হৈছে। আৰু আপোনালোকে চাব পাৰে পুখুৰীটো কিমান ডাঙৰ কিন্তু পানী নোহোৱা হৈ গৈছে। তো চাওক সেইকাৰণে মানে কি মাছটো মাৰিছে। বাকি এইটো পুখুৰী আপোনালোকে চিনি পাব লাগে কাৰণ মই কৈছোঁ অলপ আগতে ইয়াতে আমি খানা চানা খাইছিলোঁ আগতে। তো ভিডিও কৰোঁতে দেখুৱাইছিলোঁ এইটো। বাকি মাছ চাওক আৰু আহিছে। তো চাওক এইটো পুৰা এবাৰ আকৌ এটা ডাঙৰ আহি গৈছে আৰু জমা হৈ থকা মাছখিনি আপোনালোকে চাই লওক। মই ওচৰত যাই আছোঁ। তো ওচৰত যাই কিনে দেখুৱাইছোঁ চাওক। তো এইবিলাক চাওক মাছ। তো ইয়াত জমা কৰি থৈ দিয়া হৈছে। তো মাছখিনি এতিয়া বিক্ৰী কৰিব আৰু অলপ অলপকৈ। তো এতিয়া জুখি আছে সেইকাৰণে। তো ডাঙৰ সৰু গোটাই মিক্স কৰি কিনে বিক্ৰী কৰিব এতিয়া। তোকে চাইছো 10 কিলো হওয়াই নাই আপনি আগত আছিল মাছ আছিল না আগত আছিল আগত নাছিল মাছ। যেহেতু জাল মাৰি আছে তো আকৌ জাল মাৰিব গৈছে যেহেতু মাছ আধা বিক্ৰী হৈ আছে। তো আকৌ তুলিব লাগিব যেহেতু আজি মাছ মানে বহুতখিনি তুলিব। বাকি আপোনালোকে মোবাইলত মাছবিলাক অলপ সৰু সৰু দেখা পাব পাৰে কিন্তু মাছবিলাক ইমান সৰু নহয়। তো আপোনালোকে ডাগাগিলা চালে গম পাই যাব। আৰু জুখি থকা মাছটো প্ৰায় 1 কিলো 400 গ্ৰাম মান হৈছে। বাকি 1.5 কিলো কৰিবৰ কাৰণে এইফালে চাওক আগতে আপোনালোকে চাই এইফালে মাছ আহিছে। তো 1.5 কিলো কৰিবৰ কাৰণে সৰু চাই দিছে। তো ইয়াৰ হাতত থকা মাছটো আপোনালোকে নাভাবিব যে আগত দেখুওৱা মাছটো হয় বুলি। তো এই চাওক আপোনালোকে জাল মাৰি আহোঁতে এইমাত্ৰ এইটো আহিছে লগতে ক'ত গ'ল। তো এইটো এইমাত্ৰ আছে এইটো আকৌ এবাৰ জুখিব। আৰু এবাৰ চাওক এইবাৰ এইকেইটা মাছ আহি গৈছে। তো মাছ মানে কি আহিয়ে আছে আৰু তো জাল যিহেতু মাৰি আছে। মই আপোনালোকক অলপ আগতে ক'লোঁ বহুত মাছ তুলিব। তো মাছ মাৰি আছে তো সেনেকুৱা আহিয়ে আছে। আৰু মই আপোনালোকক কৈছিলোঁ যে মাছ যিমানে মাৰিব সিমানে বিক্ৰী হ'ব। তো মাছ মাৰি আছে এটা চাইড। তো বাকী এইফালে আপোনালোকে চাব পাৰে। তো এইফালে মাছ জুখি আছে। তো এনেকৈ জুখি বিক্ৰী কৰি থাকিব। বাকী মাছটো মই আপোনালোকক দেখাই আছোঁ ফাইনেল কিমান আছে আৰু। আৰু বহু সময় হৈ গ'ল কিন্তু মাছ মৰা শেষ হোৱাই নাই। আৰু আপোনালোকে জালখন লক্ষ্য কৰক। তো মাছবিলাক কেনেকৈ জঁপি আছে চাওক। তো এইবাৰ ডাঙৰ মাছ এটা আহিছে দেখা পাইছোঁ ইয়াৰ পৰা ৰ'ব আপোনালোক দেখুৱাই আছোঁ। তো আপোনালোকে চাওক তো ডাঙৰ মাছ এটা আহিছে। বাকী ওচৰত যাই কিনে আপোনালোক দেখুৱাই আছোঁ কি মাছ আহিছে ৰ'ব। তো আকৌ ডাঙৰ মাছ ধৰিছে। তো আপোনালোকে চাওক তাৰ হাততে আছে নহ'লে মাছবিলাক ওলাই যায় কিনে জালৰ ভিতৰতে ধৰিছে তাক। তো চাওক কিমান মাছ আহিছে এইবাৰ।
তো মাছবিলাক এনেকৈ বাল্টিঙত আনি ইয়াত আকৌ জমা কৰা হৈছে। তো আপোনালোকে চাওক ডাঙৰ সৰু গোটাইবিলাক ইয়াত পানীত মানে থোৱা হ'ব যাতে মাছখিনি বেয়া নহয়, যিহেতু বিক্ৰী কৰিবতো তো মাছখিনি বেয়া হ'ব নাযায়, গোটেইখিনি ইয়াতে ষ্টক কৰিছে। তো আগৰবিলাক গোটাই বিক্ৰী হৈ গ'ল। তো এবাৰ বহুত কষ্টৰ ফলত এবাৰ কি কৰিছে, এবাৰ টানিছে মানে উপায় নাই, কাৰণ মাছবিলাক এনেকুৱা ডেঞ্জাৰ মাছ, যিমান নেকি মাছবিলাক জালৰ পৰা ওলাই যায় আৰু বহুত ডাঙৰ মাছবিলাক ধৰিব পৰা নাই। তো সেইকাৰণে এবাৰ টানিছে। তো চাই লওঁ টানাৰ পিছত কিমান মাছ আহে, গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ। তো চাই থাকক আপোনালোকে। আৰু আপোনালোকে দেখা পালে জালখন টানি থাকোঁতে মাছবিলাক কেনেকৈ মানে পানীৰ হাতেৰে ধৰি আছে, কাৰণ মাছবিলাক মানে কি জালৰ পৰা ওলাই যায় আছে, কাৰণ পুখুৰীটোত বহুতেই বোকা আছে। তো সেইখিনি মাছবিলাক সেনেকৈ ধৰিব লগা হৈছে। আৰু আপোনালোকে মাছবিলাক চাবচোন পানীত কেনেকৈ আছে, তাৰমানে কি জালখনৰ ভিতৰত সোমাই কিনে চব যাব মানে চেষ্টা কৰিছে। চাওক আপোনালোকে কেনেকৈ আছে মাছবিলাক ভিতৰত। তো তাৰে ভিতৰতো বহুতকেইটা ওলাই যাব দিয়কচোন। তো চাওক আপোনালোকে একদম মাছ একদম খেলা খেলি আছে। তো চাই ভাল লাগিছে এইবিলাক। তো বাকী ওচৰত যাই কিনে দেখুৱাই আছোঁ গোটেইখিনি মাছ। তো যিহেতু জমা কৰোঁতে গোটেইখিনি দেখুৱাই দিম আপোনালোকক। ইয়াৰ পৰা অলপ মই জুম কৰি দেখুৱাই দিছোঁ। আৰু আপোনালোকে ইয়াৰ আগৰ ক্লিপবিলাক দেখা পালে মাছবিলাক কেনেকৈ আছিলে, মানে কি পানীৰ পৰা যেতিয়া জালেদি টানি আছিলে, যেতিয়া মানে কি ওপৰত আহিলে চাওক মাছ নোহোৱা হৈ গ'ল, মানে বোকাৰ কাৰণে চববিলাক গুচি যাই থাকে। আৰু বাল্টিংটোত জমা হোৱা মাছখিনি গোটেইখিনি আনিছে চাওক আপোনালোকে। তো ইয়াত থৈ আছে, তো ইয়াত আকৌ ষ্টক কৰিব। মই আপোনালোক এইখিনি দেখুৱাই আছোঁ, মানে কি আৰু বেলেগ কি দেখুৱাম আজি, পানী যিহেতু মাছৰে ভিডিঅ' হয়। তো চাওক তো মাছবিলাক আকৌ ইয়াত আনি জমা কৰিছে, আকৌ জুখিব, আকৌ বিক্ৰী কৰিব, বাছ সেইটোৱে হয়। তো চাই থাকক।